হেল্ল' গাইজ, এতিয়া আমি আহি পাইছোঁহি নামঘৰৰ পৰা। যিহেতু আজি বহাগ বিহু হয়, মানুহৰ বিহু। কালি গৰু বিহু আছিলে যিহেতু, আৰু আপোনালোক সকলোকে বহাগ বিহুৰ লিজা ভণ্টি লিঞ্চি 01 এই চেনেলৰ পৰা আপোনালোক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰটো যেন ভালে কুশলে পাৰ হৈ যায় তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আৰু আপোনালোকৰ লগতে আমাৰ ঘৰখন, আমাৰ ঘৰখনৰ সকলো মানুহ হৈ যাতে সুস্বাস্থ্য হৈ থাকে। যোৱা বছৰ যি হ'ল আৰু এই বছৰটো যে ভালে কুশলে পাৰ হৈ যায় সেইটোকে কামনা কৰিলোঁগৈ। আৰু চাকি এগছ দি থৈ আহিলোঁগৈ নতুন বছৰ বুলি। এতিয়া ঘৰ আহি পালোঁহি। আৰু আপোনালোকে বাৰু কি কি পিঠা পনা বনালে নিশ্চয় কমেণ্ট কৰি জনাব। আমি পিছে বৰ বিশেষ নাই বনোৱা দেই। আমি বনালোঁ নাৰিকলৰ লাড়ু, তাৰপিছতে মালপোৱা, চুজি মালপোৱা, আৰু বনাইছিলোঁ আমি সেই কণী পিঠা। এইটো মানে মোৰ নিজৰ ৰেচিপি দেই, নিজে মানে বনাইছোঁ আৰু কিন্তু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকক ৰেচিপিটো দিম। আৰু এয়া চাওক, জেতুকা দুহাতে জেতুকাতে, এয়া নখত পাছফালে ইমান ভালকৈ নলগালোঁ, কিন্তু এইফালে একদম ধুনীয়াকৈ লগাইছোঁ। বাওঁ হাতখন মই নিজে লগালোঁ, কিন্তু সোঁ হাতখন মোক মায়ে লগাই দিলে। আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। কালি কিনি আনিছিলোঁগৈ এম বজাৰৰ পৰা। আগতে বিহুলৈ বুলি কিনিছিলোঁ, কিন্তু কালি মানে পাপাই ক'লে যে এম বজাৰ যাওঁ ব'লা, তাৰপাছতে পাপাই মানে কিনি দিলে। আৰু ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তাৰপাছতে আপোনালোকে নামঘৰলৈ গ'ল নাই, আৰু মানে সকলোবোৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টোৰ শেষত আপোনালোক সকলোকে আকৌ এবাৰ পুনৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ লগতে আপোনালোকৰ ঘৰখনৰ সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।